নমস্কাৰ, মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে অসম লাইভ 24ৰ সমষ্টি ভিত্তিক অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমি প্ৰতিটো সমষ্টিৰ তথ্য ভিত্তিক বিশ্লেষণ আগবঢ়াম আমাৰ বিশেষ সম্প্ৰচাৰৰ জৰিয়তে। আজি আমি প্ৰথমে যোৰহাট জিলাৰ টিয়ক সমষ্টিৰ বিশ্লেষণ আগবঢ়াম। যোৰহাট জিলাৰ সমষ্টি কেইটাৰ ভিতৰত অতি আকৰ্ষণীয় সমষ্টি হ'ব এবাৰ অন্যতম টিয়ক সমষ্টি। টিয়ক সমষ্টিত নিৰ্বাচনী যুঁজ পূৰ্বতেও আকৰ্ষণীয় আছিল, এইবাৰো আকৰ্ষণীয় হ'ব। এইবাৰ টিয়ক সমষ্টি নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত টিয়ক সমষ্টিত কি পৰিৱৰ্তন আহিলে, পূৰ্বৰ টিয়ক সমষ্টি আৰু বৰ্তমানৰ টিয়ক সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা, ভৌগোলিক পৰিসীমা আৰু জনগাঁথনিগত দিশৰ হোৱা পৰিৱৰ্তনে টিয়কৰ ৰাজনীতিলৈ পৰিৱৰ্তন আনিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছৰ প্ৰথমটো বিধানসভা সমষ্টিলৈ টিয়ক সমষ্টিবাসী সাজু হৈছে। টিয়ক সমষ্টিবাসীয়ে নিৰ্বাচনত কি ভূমিকা পালন কৰিব, কোনবোৰ দিশে টিয়কৰ বিধানসভা নিৰ্বাচনত বিশেষ ক্ৰিয়া কৰিব, এই সকলো বিষয়ে আমি বিশ্লেষণ কৰিম। প্ৰথমে আমি টিয়ক সমষ্টিৰ কিছু তথ্যভিত্তিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ, কাৰণ টিয়ক সমষ্টিত যি পৰিৱৰ্তন ঘটিলে এই পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত টিয়কত এইবাৰ নিৰ্বাচন হ'ব। প্ৰথম কথা, নতুন সমষ্টি টিয়কত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদ। অসম গণ পৰিষদে এইবাৰো সমষ্টিটো বিজেপিক এৰি দিছে। 2016ত বিজেপিক এৰি দিছিলে, 2021ত এৰি দিছে, আৰু এইবাৰো সমষ্টিটো অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব। অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিব, বিৰোধী কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব। অৰ্থাৎ সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ মাজত হ'ব প্ৰতিদ্বন্দ্বিতা। টিয়ক সমষ্টিৰ আমি তথ্যভিত্তিক সকলো বিশ্লেষণ আগবঢ়াম। টিয়কত এটা কথা এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে যে এইবাৰ টিয়কত অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। 16তো তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিলে, 21তো হ'ব, এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব। সেইকাৰণে আকৌ কৈছোঁ, টিয়ক হ'ব যোৰহাট জিলাৰ অতি আকৰ্ষণীয় সমষ্টি। টিয়ক সমষ্টি কেনেদৰে গঠন হৈছে? টিয়ক সমষ্টি 27খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰে টিয়ক সমষ্টি গঠিত হৈছে। 27খন গাঁও পঞ্চায়ত আছে আৰু এখন পৌৰসভাৰে গঠিত টিয়ক সমষ্টি তাৎপৰ্যপূৰ্ণ। টিয়ক সমষ্টিৰ পুৰণা টিয়ক সমষ্টিৰ 5খন গাঁও পঞ্চায়ত থাকিল এইবাৰ টিয়কত, অৰ্থাৎ আগৰ 5খন গাঁও পঞ্চায়ত এইবাৰ টিয়ক সমষ্টিত থাকি গ'ল। 8খন গাঁও পঞ্চায়ত আহিল যোৰহাট সমষ্টিৰ পৰা, যোৰহাটৰ পৰা আহিল 8খন গাঁও পঞ্চায়ত। 12খন গাঁও পঞ্চায়ত আহিল দেৰগাঁও সমষ্টিৰ পৰা, অৰ্থাৎ দেৰগাঁও সমষ্টিৰ পৰা অধিক পঞ্চায়ত আহিলে, দেৰগাঁৱৰ পৰা অধিক পঞ্চায়ত আহিলে 12খন পঞ্চায়ত। এই পঞ্চায়তসমূহ আমি চাওঁ। পুৰণা টিয়কৰ গাঁও পঞ্চায়তসমূহ হৈছে জাজিমুখ, ৰাজৈ বাদলি পুখুৰী, কাকজান, হাতীগড় চাওখাট, মেলেং বালিচাপৰি। দেৰগাঁৱৰ পৰা অহা গাঁও পঞ্চায়ত হৈছে বালিগাঁও, উত্তৰ পৰ্বতীয়া জনজাতি, পূব সৰুচৰাই, ঢেকৰগড়া, মধ্য সৰুচৰাই, পশ্চিম সৰুচৰাই, চাৰিঙীয়া, দক্ষিণ পৰ্বতীয়া, লহপহীয়া, খঙীয়া। যোৰহাটৰ পৰা আহিল মধ্য চাৰিগাঁও, উত্তৰ পূব চাৰিগাঁও, পতিয়া ফকলা, উত্তৰ পশ্চিম চাৰিগাঁও, ৰজাহাউলি, বালিগাঁও, দক্ষিণ পূব নামনি চৰাইবাহী, দক্ষিণ চৰাইবাহী, পূব চাৰিগাঁও। পূৰ্বৰ টিয়ক সমষ্টিৰ পৰা ওলাই গ'ল 14খন গাঁও পঞ্চায়ত, 14খন গাঁও পঞ্চায়ত ওলাই গ'ল। এই ওলাই যোৱা গাঁও পঞ্চায়ত কেইখনো কিন্তু তাৎপৰ্যপূৰ্ণ। ইয়াৰে 9খন গাঁও পঞ্চায়ত গ'ল মৰিয়নি সমষ্টিলৈ, মৰিয়নিলৈ গ'ল 9খন পঞ্চায়ত, 5খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হ'ল যোৰহাট সমষ্টিত। এতিয়া আমি আহোঁ নতুন টিয়ক সমষ্টিৰ ভোটাৰৰ পৰিসংখ্যালৈ। ভোটাৰৰ পৰিসংখ্যা হৈছে টিয়ক সমষ্টিত মুঠ ভোটাৰ 1,98,320 গৰাকী, পুৰুষ ভোটাৰ 96,986 গৰাকী, মহিলা ভোটাৰ 1,01,334 গৰাকী। ইয়াৰ পাছত আমি জনগাঁথনিগত দিশৰ পৰা ভোটাৰৰ বিশ্লেষণ আগবঢ়াম। সাধাৰণ শ্ৰেণীৰ ভোটাৰ 55,570 গৰাকী, আহোম ভোটাৰ 30,860 গৰাকী, কোচ ভোটাৰ 21,460 গৰাকী, চুতীয়া ভোটাৰ 15,790 গৰাকী, অনুসূচিত জাতিৰ ভোটাৰ 24,781 গৰাকী,
অনুসূচিত জনজাতি ভোটাৰ 21,500 গৰাকী, ধৰ্মীয় সংখ্যালঘু ভোটাৰ 12,672 গৰাকী, চাহ জনগোষ্ঠী ভোটাৰ 11,298 গৰাকী, চাহ জনগোষ্ঠী ভোটাৰ 11,298 গৰাকী। এয়া হৈছে জনগাঁথনিগত দিশৰ পৰা, জনগাঁথনিগত দিশৰ পৰা সমষ্টিটো বৈচিত্ৰ্যপূৰ্ণ। জনগাঁথনিগত দিশৰ পৰা আমি পঞ্চায়তসমূহলৈ যাম, কিন্তু তাৰ পূৰ্বে জনগাঁথনিগত দিশৰ এটা কথা মন কৰিবলগীয়া যে তিয়ক সমষ্টিটো সাধাৰণ জাতিৰ ভোটাৰ সংখ্যাগৰিষ্ঠ, অৰ্থাৎ সাধাৰণ জাতিৰ ভোটাৰে এটা নিৰ্ণায়ক ভূমিকা পালন কৰে। এই সাধাৰণ জাতিৰ ভোটাৰৰ সমীকৰণটো তিয়কৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ হ'ব। পূৰ্বতকৈ সাধাৰণ জাতিৰ ভোটাৰৰ ভূমিকা এইবাৰ অধিক গুৰুত্বপূৰ্ণ হ'ব। তাৰ বিশ্লেষণ আগবঢ়াম কেনেকৈ সাধাৰণ জাতিৰ ভোটাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব, আন জনগোষ্ঠীয় সমীকৰণ হ'ব গুৰুত্বপূৰ্ণ, অৰ্থাৎ তিয়কৰ প্ৰতিটো জনগোষ্ঠীয় ভোটাৰে জয় পৰাজয়ত ল'ব নিৰ্ণায়ক ভূমিকা। আমি তিয়কৰ কোনখন পঞ্চায়ত কাৰ দখলত আছে সেয়া চাব বিচাৰিছোঁ। তিয়কৰ অসম গণ পৰিষদৰ দখলত আছে 3খন পঞ্চায়ত। বিজেপিৰ দখলত থকা পঞ্চায়ত আমি দেখুৱাব বিচাৰিছোঁ। বিজেপিৰ দখলত আছে 24খন গাঁও পঞ্চায়ত, অৰ্থাৎ 27খন গাঁও পঞ্চায়তৰ 24খন আছে বিজেপিৰ দখলত, 3খন আছে অসম গণ পৰিষদৰ দখলত। কংগ্ৰেছৰ হাতত এখনো পঞ্চায়ত নাই। আপাত দৃষ্টিত সমষ্টিটোত কংগ্ৰেছ যথেষ্ট দুৰ্বল অৱস্থানত আছে। ইয়াৰ লগতে এখন পৌৰসভা আছিলে তিয়ক পৌৰসভা। তিয়ক পৌৰসভাখন বিজেপিৰ দখলত, তিয়ক পৌৰসভা আছে বিজেপিৰ দখলত, অৰ্থাৎ একমাত্ৰ পৌৰসভা তিয়কখনো আছে বিজেপিৰ দখলত। সেই দিশৰ পৰা সমষ্টিটোত বিজেপি যথেষ্ট শক্তিশালী। বিজেপি মিত্ৰদল অসম গণ পৰিষদৰ মূল ভৰসা বিজেপিয়ে হ'ব, সেয়াও স্পষ্ট হৈ পৰিছে সমষ্টিটোত। সমষ্টিটোৰ এই সমীকৰণ অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পাছত আমি আহোঁ সমষ্টিটোত যিহেতু কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰিলে, কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈ। যোৱা 2টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। 16ত তেওঁ শক্তিশালী প্ৰতিদ্বন্দ্বিতা কৰিছিলে, 21ত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। পল্লৱী শইকীয়া হৈছে তিয়ক সমষ্টিৰ এটা বিশিষ্ট ৰাজনৈতিক পৰিয়ালৰ ব্যক্তি। তেওঁৰ শহুৰ মেম্বৰ গগৈ অসম বিধানসভালৈ 2বাৰ তিয়ক সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিলে, আৰু পল্লৱী গগৈয়ে বিজেপিৰ জোৱাৰৰ দিনত তিয়ক সমষ্টিত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এইবাৰ কিন্তু পূৰ্বৰ তিয়ক সমষ্টি নাই, নতুন তিয়ক সমষ্টি। সেই দিশৰ পৰা কংগ্ৰেছে কিমান শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় সেইবোৰ আমি পুংখানুপুংখভাৱে দেখুৱাম। আমি ইয়াৰ পিছতে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী হ'ব কোন? কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী হ'ব সমষ্টিটোত অসম গণ পৰিষদ। বিজেপিয়ে সমষ্টিটো অসম গণ পৰিষদক এৰি দিছে। অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব বিকাশ শইকীয়া। অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব বিকাশ শইকীয়া হৈছে ৰেণুপমা ৰাজখোৱাৰ অতি ঘনিষ্ঠ। বিকাশ শইকীয়া ৰেণুপমা ৰাজখোৱাৰ অতি ঘনিষ্ঠ ব্যক্তি, আৰু যোৱা এটা দশক ধৰি সমষ্টিটোত তেওঁ অলিয়ে গলিয়ে সম্পৰ্ক গঢ়ি তুলিছে। অসম গণ পৰিষদৰ জৰিয়তে তেওঁ সমষ্টিটোত শক্তিশালী গণভিত্তি গঢ়ি তুলিছে। এইবাৰ বিকাশ শইকীয়াই প্ৰাৰ্থিত্ব পোৱা সম্পূৰ্ণ নিশ্চিত, অৰ্থাৎ তিয়ক সমষ্টিত পল্লৱী শইকীয়া গগৈ আৰু বিকাশ শইকীয়াৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। অৱশ্যে সমষ্টিটোত অসম গণ পৰিষদৰ আন এজন প্ৰাৰ্থিত্বৰ দাবীদাৰো আছে। তেওঁ হৈছে জিতু বৰগোহাঁই। জিতু বৰগোহাঁই সমষ্টিটোত প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল, কিন্তু শেহতীয়াকৈ নিশ্চিত হৈছে যে বিকাশ শইকীয়াই হ'ব তিয়ক সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী, অৰ্থাৎ অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব বিকাশ শইকীয়া। আমি এইখিনি তথ্য আগবঢ়োৱাৰ পাছত এতিয়া সমষ্টিটোৰ কিছু বিশ্লেষণ আগবঢ়োৱাৰ চেষ্টা কৰিম। তিয়ক সমষ্টি যিহেতু পৰিৱৰ্তন ঘটিলে, আচল অৰ্থত পুৰণা তিয়কৰ মাত্ৰ 5খন গাঁও পঞ্চায়ত থাকিলে, তিয়ক সমষ্টিৰ ব্যাপক পৰিৱৰ্তন ঘটিলে। সেইকাৰণে তিয়কৰ ৰাজনীতি সলনি হ'ল। 21ৰ ৰাজনীতিৰ লগত তিয়কৰ ৰাজনীতি বিশ্লেষণ কৰিলে ভুল হ'ব। দেৰগাঁৱৰ পৰা 12খন পঞ্চায়ত গ'ল, যোৰহাটৰ পৰা গ'ল 8খন পঞ্চায়ত, তিয়কৰ পৰা ওলাই গ'ল। এতিয়া আমি চাব লাগিব যে যোৰহাট সমষ্টিৰ পৰা তিয়ক সমষ্টিত অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহৰ ৰাজনীতি, যোৰহাট সমষ্টিৰ পৰা তিয়ক সমষ্টিলৈ যিখিনি অঞ্চল অন্তৰ্ভুক্ত হ'ল, যিকেইখন গাঁও পঞ্চায়ত গ'ল, 4 গাঁও মৌজাৰ, সেই অঞ্চলসমূহত দেখা গৈছে যে
ৰাজনীতি এক বিশেষ তাৎপৰ্যপূৰ্ণ কাৰণ সেই অঞ্চলৰ ৰাজনীতি বুলি ক'বলৈ গ'লে এখন অভিজাত অসমীয়া গাঁৱৰ ৰাজনীতি বুলি ক'ব লাগিব আৰু সেই অঞ্চলসমূহত শিক্ষা দীক্ষাৰে সুদীৰ্ঘ কালৰ পৰা আগবঢ়া এখন সমাজ অসমীয়া সম্ভ্ৰান্ত অসমীয়া সমাজ বুলি ক'বলৈ গ'লে যি ৰূপ দেখোঁ যোৰহাটৰ পৰা তিয়কত অন্তৰ্ভুক্ত হোৱা সেই গাঁওসমূহ হৈছে তাৰ প্ৰকৃত প্ৰতিনিধি তাত দেখিবলৈ পোৱা যায় যে অভিজাত অসমীয়া গ্ৰামীণ সমাজ এখন সেই সমাজখনৰ ভোটদানৰ ধাৰা কিন্তু আন সমাজতকৈ কিছু পৃথক হয় সেয়া যোৱা লোকসভা নিৰ্বাচনত আমি দেখিবলৈ পাইছিলোঁ সেই একেদৰে এতিয়া শেহতীয়াভাৱে এই অঞ্চলসমূহত কি ৰাজনৈতিক বাতাবৰণে বিৰাজ কৰিছে আমি যিমান দূৰ খবৰ ৰাখি গম পাইছোঁ সেই অঞ্চলসমূহত কোনো এটা দলকে ব্লক ভোট দিয়াৰ প্ৰৱণতা দেখিবলৈ পোৱা নাই সেই অঞ্চলসমূহত ভোটৰ বিভাজন হ'ব অগপ কংগ্ৰেছৰ মাজত ভোট বিভাজন হ'ব যদিও বিজেপি অগপ সমষ্টিটোত শক্তিশালী অৱস্থানত আছে কিন্তু যোৰহাটৰ পৰা তিয়কলৈ যোৱা গাঁও পঞ্চায়ত কেইখনত কংগ্ৰেছক কোনো পধ্যে ওলাই কৰিব পৰা পৰ্যায় নহয় এই আটাইকেইখন গাঁও পঞ্চায়ত অৰ্থাৎ 4 গাঁৱৰ আশে-পাশে অঞ্চলৰ এই পঞ্চায়ত কেইখনত কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব সেইটো অতি তাৎপৰ্যপূৰ্ণ কথা হৈ পৰিছে যে তিয়ক সমষ্টিত এই অঞ্চলটোত আজিৰ দিনলৈকে অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব সেই দিশৰ পৰা অসম গণ পৰিষদ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যোৰহাটৰ পৰা অন্তৰ্ভুক্ত হোৱা গাঁও পঞ্চায়ত কেইখনত তাৰ পাছত আমি পুৰণা তিয়কৰ যি 5খন গাঁও পঞ্চায়ত থাকিলে সেই 5খন গাঁও পঞ্চায়তত অসম গণ পৰিষদতকৈও কিন্তু বিজেপি শক্তিশালী তাত বিজেপি অতি শক্তিশালী অৱস্থানত আছে অসম গণ পৰিষদো তুলনামূলকভাৱে ভাল অৱস্থানত আছে সেই 5খন গাঁও পঞ্চায়তত কিন্তু কংগ্ৰেছক দুৰ্বল দেখিবলৈ পোৱা গৈছে আজিৰ দিনলৈকে তাত কংগ্ৰেছ দুৰ্বল তাৰ বাহিৰে আমি দেৰগাঁও সমষ্টিৰ পৰা যি 12খন গাঁও পঞ্চায়ত আহিলে সেই পঞ্চায়তসমূহত আগৰ পৰা দেৰগাঁৱত থকা দিনৰ পৰা অসম গণ পৰিষদৰ ভাল আছিলে বিশেষকৈ অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ ভোটাৰৰ মাজত অসম গণ পৰিষদ শক্তিশালী আছিলে কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত দেখা গৈছে যে যেতিয়া সেই অঞ্চলসমূহ তিয়কত অন্তৰ্ভুক্ত হ'ল তাত কিন্তু বিজেপি শক্তিশালী হৈ পৰিছে অৰ্থাৎ পূৰ্বতে দেৰগাঁৱত থাকোঁতে অসম গণ পৰিষদৰ সমৰ্থক আছিলে বহু লোক কিন্তু তিয়ক সোমাই যোৱাৰ লগে লগে তাত দেখা গৈছে বিজেপিৰ সমৰ্থক সেই দিশৰ পৰা এই অঞ্চলসমূহত বিজেপি শক্তিশালী অসম গণ পৰিষদো শক্তিশালী কিন্তু সমান্তৰালভাৱে সেই অঞ্চলসমূহত কংগ্ৰেছেও শক্তি বৃদ্ধি কৰিছে অৰ্থাৎ দেৰগাঁৱৰ পৰা অন্তৰ্ভুক্ত অঞ্চলসমূহত কংগ্ৰেছৰো শক্তি বৃদ্ধি হৈছে সেই দিশৰ পৰা দেখা গৈছে যে যোৰহাটৰ পৰা অন্তৰ্ভুক্ত হোৱা অঞ্চল দেৰগাঁৱৰ পৰা অন্তৰ্ভুক্ত হোৱা অঞ্চল পুৰণা তিয়ক এই তিনিটা ভাগত যদি আমি সমষ্টিটো চাওঁ এই তিনিটা ভাগৰ ৰাজনীতি আমি কোৱাৰ দৰে যে সেই দিশৰ পৰা সমষ্টিটোৰ আপাত দৃষ্টিত দেখা গৈছে যে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ এক প্ৰেক্ষাপট আজিৰ দিনটোলৈকে গঢ় লৈ উঠিছে এতিয়া প্ৰশ্ন আহি পৰিছে যে তিয়কত বিজেপি জোট শক্তিশালী নে কংগ্ৰেছ শক্তিশালী এইটোৱে ডাঙৰ প্ৰশ্ন তিয়কত কোন শক্তিশালী বিজেপি জোট নে কংগ্ৰেছ আমি যি ব্যাখ্যা আগবঢ়ালোঁ তাৰ লগত আন কেতবোৰ কাৰক আছে কেৱল জনগাঁথনিগত দিশৰ পৰা কথাটো চালেই নহ'ব তাত প্ৰথমে আমি যদি অগপৰ কথা চাওঁ অগপৰ ললিত ৰাজখোৱাৰ দিনৰ পৰা পৰম্পৰাগত শক্তিশালী সমষ্টি আছিলে মাজতে দুটা কাৰ্যকাল কংগ্ৰেছৰ মেম্বৰ গগৈয়ে জয়লাভ কৰিলে তাৰ পাছত আকৌ অসম গণ পৰিষদ আহিছে ৰেণুপমা ৰাজখোৱা কেইবাবাৰো নিৰ্বাচিত হৈছিলে তাত অসম গণ পৰিষদৰ ভেটি বিজেপিৰ এই আগ্ৰাসী ৰাজনীতিৰ দিনতো অটুট আছে আৰু বিজেপিৰ সহায় এইবাৰো অসম গণ পৰিষদৰ বাবে গুৰুত্বপূৰ্ণ হ'ব কিন্তু অসম গণ পৰিষদ আৰু বিজেপি অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ মূল আধাৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম কাজৰ খতিয়ান আৰু ব্যাপক হাৰত হিতাধিকাৰীমূলক আঁচনিৰ ৰূপায়ণ আৰু সমষ্টিটোত হোৱা কাম কাজৰ খতিয়ান সেইটো হৈছে বিজেপি মিত্ৰজোঁটৰ মূল আধাৰ তাৰ বিপৰীতে কংগ্ৰেছৰ কি কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈ হৈছে তৃণমূল পৰ্যায়ত অহৰহ লাগি থকা এগৰাকী নেত্ৰী আৰু তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহতো গণভিত্তি গঢ়ি তুলিবলৈ সক্ষম হৈছে পল্লৱী শইকীয়া গগৈয়ে
এক প্ৰকাৰ ক'বলৈ গ'লে সমষ্টিটোৰ চুকে কোণে অলিয়ে গলিয়ে অঞ্চলটোত শক্তিশালী কৰি নিবলৈ চেষ্টা কৰিছে। এফালে কংগ্ৰেছতকৈ প্ৰাৰ্থীগৰাকী অধিক সক্ৰিয় দেখিবলৈ পোৱা গৈছে। সেই দিশৰ পৰা তাৎপৰ্যপূৰ্ণ হৈ পৰিছে যে অসম গণ পৰিষদো শক্তিশালী, কংগ্ৰেছো শক্তিশালী, অসম গণ পৰিষদো শক্তিশালী। অসম গণ পৰিষদৰ বিকাশ শইকীয়াৰ কথা আমি দেখুৱাইছোঁ কেনেদৰে শক্তিশালী হৈছে। একেদৰে শক্তিশালী অৱস্থানত কংগ্ৰেছো আছে সমষ্টিটোত, অৰ্থাৎ পল্লৱী শইকীয়া গগৈ আৰু বিকাশ শইকীয়াৰ মাজত আজিৰ দিনত শক্তিশালী প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা গৈ যাব সমষ্টিটোত। এতিয়া এটা প্ৰশ্ন আহি পৰিছে যে বিজেপিৰ সকলো ভোট অগপলৈ যাবনে? বিজেপিৰ সকলো ভোট অগপলৈ যাবনে? সেই প্ৰশ্নটো কিয় আহিছে? সেই প্ৰশ্ন এইকাৰণে আহিছে যে তিয়ক সমষ্টিটোত একেৰাহে দুটা নিৰ্বাচনত অসম গণ পৰিষদক এৰি দিলে। এইবাৰ সমষ্টিটো বিজেপিয়ে বিচাৰিছিলে, তিয়ক বিজেপিয়ে, কিন্তু মিত্ৰতাৰ সমীকৰণৰ দিশৰ পৰা সমষ্টিটো এৰি দিব পৰা পৰ্যায়ত নাই। সেইকাৰণে এই প্ৰশ্নটো আহি আছে যে বিজেপিৰ ভোট তালৈ যাব নে নাযায়, বিজেপিৰ ভোট ট্ৰেন্সফাৰ নহ'ব নেকি বুলি এক আশংকা চলি আছে। কিন্তু আমাৰ দৃষ্টিত বিজেপিৰ ভোট বিশেষ হৰণ ভগন নহয়, কাৰণ এই ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিব বিজেপিৰ সাংগঠনিক শক্তিয়ে। বিজেপিৰ ভোট বিশেষ হৰণ ভগন নহ'লে অসম গণ পৰিষদ ব্যাপকভাৱে শক্তিশালী হৈ পৰিব সমষ্টিটোত। বিজেপিৰ ভোট হৰণ ভগন নোহোৱাটোৰ ওপৰত নিৰ্ভৰ কৰিব অগপৰ প্ৰাৰ্থী বিকাশ শইকীয়াৰ নিৰ্বাচনী সমীকৰণ। যোৰহাটৰ পৰা অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহত অধিক শক্তিশালী কোণ আমি আগতে দেখুৱাইছোঁ। যোৰহাটৰ পৰা অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহৰ মিশ্ৰিত ৰাজনৈতিক প্ৰেক্ষাপট দেখিবলৈ পোৱা গৈছে। মিশ্ৰিত ৰাজনৈতিক প্ৰেক্ষাপট এই অঞ্চলসমূহত আছে। সেই একেদৰে দেৰগাঁৱৰ পৰা অহা অঞ্চলসমূহৰো দেখা গৈছে যে তিনিওটা দলেই একে পৰ্যায়তে আছে বুলি ক'ব পৰা যায় আজিৰ দিনত। তিনিটাই দেৰগাঁৱৰ পৰা অহা অঞ্চলসমূহত একে পৰ্যায়তে আছে আৰু সমান্তৰালভাৱে পুৰণা তিয়কৰ কথাও আমি দেখুৱাইছোঁ। অৰ্থাৎ এই অঞ্চলসমূহৰ সমীকৰণে নিৰ্ণয় কৰিব তিয়কৰ ৰাজনীতি। এতিয়া তিয়কৰ ৰাজনীতি সেই স্থানীয় কাৰকসমূহৰ লগতে তিয়কৰ ৰাজনীতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ হ'ব গুৰুত্বপূৰ্ণ। কাৰণ এইবাৰৰ নিৰ্বাচনত দেখা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ব্যাপক প্ৰভাৱ আছে। বিজেপি মিত্ৰজোঁটৰ ৰাজনীতি মনেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি হৈ পৰিছে। তাৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5 বছৰীয়া কাৰ্যকালৰ খতিয়ানৰ ওপৰত এইবাৰ ভোট দিবলৈ আগবঢ়াইছে। সেইকাৰণে তিয়কৰ স্থানীয় কাৰকসমূহৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ, তেওঁৰ ভাৱমূৰ্তি, তেওঁৰ কাম কাজৰ, তেওঁ মুখ্যমন্ত্ৰী হিচাপে ৰাইজে তেওঁক কেনেকৈ গ্ৰহণ কৰিছে তাৰ ওপৰতো তিয়কৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। তিয়কৰ নিৰ্বাচন হ'ব ই এক অতি তাৎপৰ্যপূৰ্ণ দিশ। যিদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ থাকিব, সেই একেদৰে গৌৰৱ গগৈৰ প্ৰভাৱো থাকিব তিয়কত। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। যোৰহাট জিলাত গৌৰৱ গগৈৰ এক বিশেষ আবেদন আছে। যোৰহাটৰ কাষৰ সমষ্টি হৈছে তিয়ক। গৌৰৱ গগৈয়ে যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে এটা প্ৰভাৱ পৰিছে তিয়ক সমষ্টিত। আমাৰ দৃষ্টিত সেই প্ৰভাৱ নিৰ্বাচনৰ দিন ওচৰ চাপি আহে মানে আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে গৌৰৱ গগৈৰ প্ৰভাৱ, সেই দুটা দিশ, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ, গৌৰৱ গগৈৰ প্ৰভাৱ তিয়কৰ নিৰ্বাচনী ৰাজনীতিত হ'ব তাৎপৰ্যপূৰ্ণ। এই দুগৰাকী নেতাই নিজ নিজ জোঁটৰ প্ৰাৰ্থীক কিমান শক্তিশালী কৰিব পাৰে এইবাৰ তিয়কৰ নিৰ্বাচনত সেইটো অতি মন কৰিবলগীয়া দিশ হ'ব। গৌৰৱ গগৈৰ ব্যক্তিত্বৰ প্ৰভাৱ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্বৰ প্ৰভাৱে অগপ প্ৰাৰ্থীক কিমান সহায় কৰে, কংগ্ৰেছ প্ৰাৰ্থীক কিমান সহায় কৰে তাৰ ওপৰতো নিৰ্বাচনী ফলাফল বহুদূৰ নিৰ্ভৰ কৰিব। এই সকলোবোৰ দিশৰ পৰা দেখা গৈছে যে তিয়ক সমষ্টি নিৰ্বাচন হ'ব এবাৰ অতি আকৰ্ষণীয় নিৰ্বাচন। তিয়কৰ এই আকৰ্ষণীয় নিৰ্বাচন কেনেকৈ হ'ব তাৰ কেইটামান দিশ আমি উনুকিয়াই দিব বিচাৰিছোঁ। তিয়কৰ এইবাৰ নিৰ্বাচন হ'ব মূলত ৰাজ্যত বিশেষ ক্ৰিয়া কৰা ৰাজ্যিক ইছ্যুবোৰে তিয়কৰ ভোটাৰৰ মাজতো ক্ৰিয়া কৰিব। তিয়ক এটা আগবঢ়া সমষ্টি, ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা ৰাজ্যিক ৰাজনীতিলৈ বিভিন্ন বিষয়ে তিয়কৰ ৰাজনীতিত ক্ৰিয়া কৰিব। তাৰ সেয়াই তিয়কৰ ভোটাৰক প্ৰভাৱান্বিত কৰিব। যিদৰে বিজেপি মিত্ৰজোঁটে
উন্নয়নৰ কথাৰ লগতে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ কথা কৈছে সেই প্ৰসংগবোৰ তিয়কৰ দৰে খিলঞ্জীয়া সমষ্টিসমূহৰ ভোটাৰে কিমান গুৰুত্ব সহকাৰে লয় খিলঞ্জীয়া অধ্যুষিত সমষ্টিৰ ভোটাৰে বিজেপিৰ এই প্ৰতিশ্ৰুতিক আকৌ তৃতীয়বাৰৰ বাবে কেনেদৰে গ্ৰহণ কৰিব সমান্তৰালভাৱে ৰাজ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে যি উন্নয়নমূলক কাম কৰিছে সেয়া হ'ব গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ তিয়ক সমষ্টিত হোৱা উন্নয়নৰ খতিয়ান ভোটাৰে এবাৰ ল'ব ৰেণুপমা ৰাজখোৱাই কিমান উন্নয়ন কৰিলে ওচৰৰ আনকেইটা সমষ্টিৰ তুলনাত কিমান উন্নয়ন হ'ল তাৰ নিশ্চিত খতিয়ান ল'ব সেইকেইটা হ'ব তিয়কৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ সেই একেদৰে কংগ্ৰেছে যিকেইটা মূল ইছ্যু উত্থাপন কৰিছে কংগ্ৰেছে যিদৰে অসমীয়াৰ সুৰক্ষাৰ কথা কৈছে গণতন্ত্ৰ ৰক্ষাৰ কথা কৈছে সেইবোৰে নিশ্চিতকৈ তিয়কৰ একাংশ ভোটাৰক প্ৰভাৱান্বিত কৰিব আৰু কংগ্ৰেছে বিজেপি চৰকাৰ কৰা সমালোচনাবোৰো হ'ব গুৰুত্বপূৰ্ণ তাৰ সমান্তৰালভাৱে কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত তিয়কত কিমান কাম হৈছিলে সৰ্বানন্দ সোণোৱালৰ দিনত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিমান কাম হৈছে তাৰো তুলাচনীৰে হিচাপ কৰিব তিয়কৰ ভোটাৰে তাতকৈও গুৰুত্বপূৰ্ণ তিয়কৰ নিৰ্বাচনত হিতাধিকাৰীমূলক আঁচনি হ'ব অতি গুৰুত্বপূৰ্ণ তিয়কৰ নিৰ্বাচনতো ব্যাপক প্ৰভাৱ পেলাব চৰকাৰৰ হিতাধিকাৰীমূলক আঁচনিসমূহে এফালে হিতাধিকাৰীমূলক আঁচনিৰ প্ৰভাৱ আনহাতে কংগ্ৰেছৰ নতুন প্ৰতিশ্ৰুতি মূলতঃ এই কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে তিয়কত নিৰ্বাচন অনুষ্ঠিত হ'ব মুঠৰ ওপৰত তিয়কত কংগ্ৰেছৰ পল্লৱী শইকীয়া গগৈ আৰু অসম গণ পৰিষদৰ বিকাশ শইকীয়াৰ মাজত আজিৰ দিনটোত হ'ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহে দৃশ্যপটত কিছু সালসলনি হ'ব পাৰে কিন্তু আমি উল্লেখ কৰা দৃশ্যপটেই থাকিব তিয়কৰ নিৰ্বাচন হ'ব অতি প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচন ধন্যবাদ